ভাগৱত শুনি বেয়া এৰি ভাল ল'ব লাগিব। আমি ভাগৱত শুনিবলৈ কিয় আহিব লাগে? আমাৰ হৃদয়খনৰ কথা জানিবৰ কাৰণে। যিখন হৃদয়ত ভগৱন্ত বিৰাজমান হৈ আছে। সমস্ত ভূতৰে মই আছো হৃদয়ত। আমাৰ সকলোৰে হৃদয়ত ভগৱন্ত আছে। আৰু ভগৱন্ত থকা জেগাখনক কি বুলি কয়? বৃন্দাবন। বৃন্দ মানে আনন্দ, অবন মানে ৰক্ষণ স্থান। য'ত আনন্দ থাকে সেইখনৰ নাম বৃন্দাবন, অৰ্থাৎ হৃদয় বৃন্দাবন। গতিকে ভগৱন্ত থকা জেগাখন আপোনালোকে কেনেকৈ ৰাখিব লাগিব? ভগৱন্তই কৈছে সত্যম শিৱম সুন্দৰম। আপোনালোকৰ হৃদয়খন সুন্দৰকৈ ৰাখিব লাগিব। এই হৃদয়খনত আসুৰিক ভাৱ থাকিবলৈ নিদিব। কোনবিলাক? কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য, ঈৰ্ষা, হিংসা, কুৎসুত, কপট, ঠগ, প্ৰবঞ্চনা, পৰনিন্দা, পৰচৰ্চা, অভিমান, অহংকাৰ, পৰ অন্যায়, জেদ ভাৱ। এই আসুৰিক ভাৱবিলাক যাৰ হৃদয়ত থাকিব সেইখন লেতেৰা হৃদয়। লেতেৰা হৃদয়ত কৃষ্ণ চৈতন্য হৈ নাথাকে। কৃষ্ণ চৈতন্য হৈ নথকা হৃদয়খনৰ মানুহে খোলা হাঁহি মাৰিব নোৱাৰে। খোলা হাঁহি মাৰিব নোৱাৰা মানুহৰ চেহেৰা ভাল নহয়, কমনীয়তা নাবাঢ়ে, আয়ুস নাবাঢ়ে। বাইবেলত চলোমনে কৈছে, এ মেৰি হাৰ্ট ডুৱেট গুড লাইক এ মেডিচিন, এ ব্ৰকেন হাৰ্ট ড্ৰাইভ দ্য বোন। যাৰ হৃদয়ত আনন্দ থাকিব ঔষধৰ দৰে মংগল কৰিব। আৰু যাৰ হৃদয়খনত দুখ বেদনাই ভৰি থাকিব সি আৰু ঘিউ মৌ খাওক, হাড়লৈকে শুকাই যাব। আহাৰে চেহেৰা ভাল কৰিব নোৱাৰে যদি আমি মনটো আনন্দত ৰাখিব নোৱাৰো। এতিয়া মাকে ক'লে, বোপাই মনটো আনন্দত ৰাখিবলৈ আমি কি কৰিব লাগিব? কপিলে কৈছে, মা মূৰ শুনিৰ মল কথা কহন্ত শুনন্ত। যদি জানা পৰিয়ালক ক'বা, ল'ৰা ছোৱালীক ক'বা, জীয়াৰী বোৱাৰীক ক'বা, সীমা ঘৰীয়াক ক'বা, আলহী অতিথিক ক'বা, ভকত বৈষ্ণৱক ক'বা, বন্ধু বান্ধৱক ক'বা। আৰু যদি নাজানা কাণ পাতি শুনিবা। শ্ৰোতা নহ'লে মা তুমি কোনোদিন বক্তা হ'ব নোৱাৰিবা। আনৰ ভাল কথা শুনাৰ যাৰ ধৈৰ্য নাই, আনক ভাল কথা কোৱাৰ যোগ্যতা তেওঁ অৰ্জন কৰিব নোৱাৰে। মুত বিনে চিত্ত আন দেৱত নেদন্ত। মা মুত বিনে আন দেৱতাত মনোযোগ নিদিবা। কাৰণ ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 দুৰাচাৰ ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায়। আপুনি মইনো কোন? সৃষ্টিকৰ্তা ব্ৰহ্মা, সংহাৰকৰ্তা শিৱ, পালনকৰ্তা বিষ্ণুকে প্ৰমুখ্য কৰি ৩৩ কোটি দেৱতা ভগৱানৰ মায়াত বন্দী হৈ আছে। তেওঁলোক নিজে অজ্ঞান আন্ধাৰত আছে। আন্ধাৰত থকা দেৱতাৰ যদি কোনোবা আশ্ৰয় লয় পোহৰ পাব নেকি? আন্ধাৰত বহি থকা মানুহ এজনৰ কাষত যদি কোনোবাই বহে পোহৰ পাব নেকি? নাপায়। ক'ত বহিব লাগিব? অৰ্জুনক কৈছে যে মাং প্ৰপদন্তে মায়া মেতাম তৰন্তি তে। হে অৰ্জুন, মই পোহৰ। মোৰ কাষলৈকে যেতিয়ালৈকে তুমি আশ্ৰয় নল'বা, শৰণ নল'বা, তেতিয়ালৈকে তোমাৰ মোৰ সৃষ্ট দুখ বেদনা আৰু অজ্ঞান আন্ধাৰতে বাস কৰিব লাগিব। গতিকে দায়িত্ব, জীৱশ্ৰেষ্ঠ মানুহ হিচাপে ভগৱন্তত আশ্ৰয় বিনা আমি কেতিয়াও তেওঁৰ অজ্ঞান আন্ধাৰৰ পৰা মুক্ত হ'ব নোৱাৰো। সেইকাৰণে কৈছে মুখ্যৰু সাধন ইটো জগতৰে হিত, লভিলা মুকুতি যিটো তাহাৰো বাঞ্ছি। আপুনি আনক উপকাৰ কৰিলে আপোনাৰ পুণ্য হ'ব আৰু আপুনি তেতিয়া সুখ ভোগ কৰি মুক্তিৰ পথলৈ গতি কৰিব পাৰিব। নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ কৰে, নিতে বলি বিশ্ব পঞ্চ যজ্ঞ আচৰে। এই কথাটো আপোনালোকে গুৰুত্ব দিব। আমাক ভাগৱতে কৈছে কিছুমান মানুহৰ জ্ঞানৰ অভাৱ। নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ কৰে, কিন্তু জাতি ধৰ্ম কৰি আছে। কেনেকে কৰিছে? নিতে বিশ্ব বলি বিশ্ব পঞ্চক যজ্ঞ আচৰে। আজি আমাৰ সমাজত তাৰ সংখ্যাই বেছি হৈ আছে। মনত ৰাখিব কথাটো। পৃথিৱী থকালৈকে, জগত থকালৈকে আমাৰ মানুহ নামৰ শ্ৰেষ্ঠ জীৱবিলাক
ব্যাসৰ 17খন পুৰাণৰ মতে চলা মানুহৰ সংখ্যা বেছি হ'ব। ব্যাসক ভগৱন্তই বিদগ্ধ পণ্ডিত, বেদজ্ঞ, শাস্ত্ৰজ্ঞ, টীকালজ্ঞ কৰি পঠাই দিছিলে, কিন্তু তেওঁ জীৱন্ততে অসুস্থতাত ভুগিব লগা হ'ল। কাৰণ তেওঁক দিয়া প্ৰতিভাটো তেওঁ সৎ প্ৰয়োগ কৰিব নাজানিলে। তেওঁ পৃথিৱীৰ ভিতৰত বিদগ্ধ পণ্ডিত, বেদজ্ঞ, শাস্ত্ৰজ্ঞ, টীকালজ্ঞ, ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা এজন যোগ্য ব্যক্তি কৰি ভগৱানে পঠাইছিল, কিন্তু তেওঁ সেই প্ৰতিভাটো প্ৰয়োগ কৰিব নাজানি জীৱন্ততে অসুস্থতাত ভুগিল। আমাৰ প্ৰথম স্কন্ধ ভাগৱতত কৈছে, দিনেক পূৰ্বতে পৰাশৰ সুত ঋষি বদৰিকা শ্ৰমত আচন্ত ব্যাস বসি। এদিন বদৰিকা শ্ৰমত পৰাশৰ পুত্ৰ ব্যাস বহি আছে। কেনেকৈ বহি আছে? উগুল থুগুল মন নাহি সুখ শান্তি, নপান্ত উপায় একো মনে গুণি গান্ধি। যে তেওঁ কোনো উপায় বিচাৰি পোৱা নাই, কি কাৰণে তেওঁ মনলৈ এই উগুল থুগুল ভাৱটো আহিছে। অধু মুখে আছে বসি হুয়া নিশবদ, সেই বেলাত তৈতে আহি মিলিল নাৰদ। তেওঁ তললৈ মূৰ কৰি মন মাৰি বহি থকা অৱস্থাতে সেই সময়তে নাৰদক ভগৱানে পঠাই দিছে, যোৱা মোৰ ভকত বিপদত পৰিছে, আঙুলিয়াই দিয়া ক'ত ভুল কৰিলে, হাতে বিনা যন্ত্ৰ